মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজন পোৱা যায় আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। বহুতো ষ্টুডেণ্টছে কি কৰে এক্সাম দি লোৱাৰ পিছতহে এই বিষয়টোৰ ওপৰত ভিডিঅ' চায়, কিন্তু আমি এক্সাম দিয়া আগতে এই কথাখিনি জানাটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা এবাৰ বৰকৈ ওলাইছিল যে ডিভিজন চিষ্টেমটো উঠাই দিছে নেকি, তো এইবাৰ তেনেকুৱা কৰা নাই, কিন্তু ইন ফিউচাৰহে তেনেকুৱা কৰিব বুলি কৈছে। আৰু তোমালোকে জানিব লাগিব যে লেটাৰ মাৰ্ক পাবৰ কাৰণে তোমালোকে 80+ মাৰ্কছ পাব লাগিব সেই ছাবজেক্টটোত। তো অহা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ ভিডিঅ'টো। কিমান মাৰ্কছ বা কিমান পাৰ্চেণ্টেজ পালে তোমালোকে কি ডিভিজন পাবা। তো ইয়াত তোমালোকে চাব পৰা প্ৰথম এটা পাছিং মাৰ্ক ধৰা হয়, কাৰণ এটা ছাবজেক্টত তোমালোকে পাছ কৰিবৰ কাৰণে 30 মাৰ্কছ পাব লাগে। তো ছাবজেক্ট 6টা আছে, তো 180ৰ পৰাই এইটো নৰ্মেলি আৰম্ভ হয়। কিন্তু এইবাৰ পাছিং চিষ্টেমটোতো বহুত বেলেগ, তোমালোকেও গম পাইছা পাছ কৰিবৰ কাৰণে কি কৰিব লাগিব। তো আমিও বহুতখিনি ভিডিঅ'জ দি থৈ দিছিলোঁ, যদি চোৱা নাই চাব পাৰা। টোটেল মাৰ্কছ তোমালোকৰ 600 হ'ব। 600ৰ ভিতৰত তোমালোকে যদি 180ৰ পৰা 269 মাৰ্কছ পোৱা, মানে 30%ৰ পৰা 44%ৰ ভিতৰত যদি পোৱা, তেনেহ'লে তোমালোকে থাৰ্ড ডিভিজন পাছ হ'বা। তাৰপিছত তোমালোকে যদি 270ৰ পৰা 359 মাৰ্কছ পোৱা, মানে 45%ৰ পৰা 59%ৰ ভিতৰত, তেনেহ'লে কোৱা হ'ব তোমালোকে ছেকেণ্ড ডিভিজন পাইছা। তাৰপিছত তোমালোকে যদি 360তকৈ ওপৰত মাৰ্কছ পোৱা বা 60%তকৈ অধিক মাৰ্কছ পোৱা, তেনেহ'লে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাছ কৰিবা। তো বাকীবিলাকো ফাৰ্ষ্ট ডিভিজন বুলিয়ে কোৱা হ'ব 360ৰ এবভ পোৱাবিলাকক। কিন্তু তাৰে ভিতৰত তোমালোকে যদি 450ৰ পৰা 509 মাৰ্কছৰ ভিতৰত যদি পোৱা, মানে 75%ৰ পৰা 84%ৰ ভিতৰত, তেনেহ'লে তোমালোকে ষ্টাৰ মাৰ্কছ পাবা। তোমালোকে ট্ৰাই কৰিবা সকলোৱে যাতে এটলিষ্ট ষ্টাৰ মাৰ্কৰ কেটেগৰীটোত আহি যোৱা বা তাৰ ওপৰত পোৱা। আৰু যিসকলে মেট্ৰিক পৰীক্ষাত 75%ৰ ওপৰত পায়, সিহঁতক আনন্দৰাম বৰুৱা এৱাৰ্ডো দিয়া হয় আৰু তাত কেছ পইচা দিয়া হয়। তো যোৱা বছৰ মানে যোনটো বেটছ আছিলে, সিহঁতক কিমান দিয়া হৈছিলে 12,500 ৰুপিজ দিয়া হৈছিলে। তাৰপিছত নেক্সট তোমালোকে চোৱা, যিসকলে 510 মাৰ্কছৰ ওপৰত পাব, সিহঁতক ডিষ্টিংশ্যন পোৱা বুলি কোৱা হয়, মানে তোমালোকে এটলিষ্ট 85%ৰ ওপৰত আনিব লাগিব। তো এইখিনি আছিলে কিছুমান ইম্পৰ্টেণ্ট কথা, কিমান মাৰ্কছ পালে ডিষ্টিংশ্যন পোৱা হয়, কিমান মাৰ্কছ পালে ষ্টাৰ মাৰ্কছ পোৱা হয়। তো এইখিনি তোমালোকে জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু কমেণ্ট বক্সত জনাবা যে তোমালোকে কোনটো টাৰ্গেট কৰি পঢ়ি আছা বৰ্তমান। আৰু ইয়াতে বহুতো ষ্টুডেণ্টছে সুধিব পাৰে যে লেটাৰ মাৰ্ক কেতিয়া কোৱা হয়। তো মইতো অলৰেডি ডিছকাছ কৰিছোঁ, লেটাৰ মাৰ্ক মানে তোমালোকে যিকোনো ছাবজেক্ট এটাত 80তকৈ ওপৰত মাৰ্কছ পাব লাগিব লেটাৰ মাৰ্ক পাবৰ কাৰণে। তো ট্ৰাই কৰিবা গোটেইখিনিতে যাতে লেটাৰ মাৰ্ক পোৱা তোমালোকে। আজি এই ভিডিঅ'টোত কিবা যদি ডাউট বা কনফিউজন আছে মোক কমেণ্ট বক্সত সুধিবা। লগতে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা। যিসকল ষ্টুডেণ্টছে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা, কাৰণ তাতো আমি হেল্প আৰু গাইডেঞ্চ দি গৈ আছোঁ। আৰু পেজখন যিহেতু হাজাৰ হাজাৰ ষ্টুডেণ্টছে ফ'ল' কৰিছে, তো তুমি ফ'ল' নকৰাকৈ নাথাকিবা। লিংকটো পিন কমেণ্টত দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰিব পাৰা। তো চাৰ্চ কৰিলেই পাই যাবা, তো তাতো ফ'ল' কৰি ৰাখিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। আমি যিমান পাৰোঁ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকক সহায় কৰি যাম।